সেইকাৰণে অনন্ত বুলি কোৱা হৈছে। এই অনন্ত বিশাল আধ্যাত্মিক জগতৰ এজন আধ্যাত্মিক অনুষ্ঠান তেওঁৰ সম্পৰ্কে ইতিমধ্যে ভালেকেইজন বক্তাই কথা ৰাখিছে, মুখামুখি হোৱা উচিত নহয়। মই দুটামান সৰু কথা লোকাপাত কৰিম 2 মিনিটৰ ভিতৰত। প্ৰথম কথা হ'ল গুৰু মহাৰাজ এজন সাধু বৈদ্য। বৈদ্য মানে কি? বৈদ্য মানে ডক্টৰ, কবিৰাজ। আৰু গুৰু মহাৰাজ কেনেকুৱা কবিৰাজ এইটো মই ক'ব বিচাৰিছোঁ। আজি মানে ইয়াত আহি মোৰ কথা এটা মনত পৰিছে। আজিৰ পৰা প্ৰায় 22 বছৰমান আগত গুৰু মহাৰাজ সুস্থ আছিল। মোৰ আইৰ শৰীৰ অসুস্থ আছিল। তেওঁ মানে থিয় হ'ব পাৰে, বহিব পাৰে, কিন্তু মাটিত বহিব নোৱাৰে। আৰু তেওঁ আছিল শিক্ষাৰ প্ৰাৰ্থী। ইয়াতে সেই ৰুমটোৰ মুখতে আইক এখন চকী দিছোঁ, তেওঁ বহিছে। আৰু মই গুৰু মহাৰাজৰ লগত সোমাই আহিছোঁ। মোক সুধিছে এই মানুহগৰাকী যে বহি আছে ক'ত? মই বোলো মোৰ মা হয়। তেওঁ থিয় হ'ব পাৰে, কিন্তু মাটিত বহিব নোৱাৰে। গুৰু মহাৰাজ গামা চাব, কাৰণ তেওঁৰ কঁকালত বহুত বিষ, বহুত জঠৰ বিষ। নহয় নেকি? আচ্ছা, ঠিক আছে। আহি জাষ্ট তেওঁ দৰজাৰ মুখ পালেহি। মায়ে থিয় হৈ প্ৰণাম কৰিছে। আৰু মাক তেতিয়া গুৰু মহাৰাজৰ মানে দণ্ডডাল পূৰা আমাৰ পঞ্চতত্ব প্ৰেমপূৰ্বকে জানিব, দীঘল দণ্ড আছিল, এডাল দণ্ড, একদণ্ড লৈছিলে। সেই দণ্ডডৰে মাৰ মূৰত পৰা কোব মাৰি দিছে নেকি? এটা কোব এনেকৈ মাৰি দিছে। আৰু লগে লগে মা মানে হেংছ বেক আছিল, চিধা হৈ গ'ল। চিধা হৈ পেলাই কৈছে, কওক এতিয়া কি আছিল? বঙালীতে সুধিছে না, বলো তোমার কি প্রবলেম? বলছেন খুব ব্যথা গুরু মহারাজ, কালকে তো আমার দীক্ষা আছে। দীক্ষা তো হবে, তারপর অনুষ্ঠানে তো আমি বসতে পারবেন না। না বসতে পারবেন না, পারবে এটা পরে হবে। তার পাছত মা বহি প্ৰণাম কৰিব পৰা হৈ গ'ল। মেটাৰ অফ ছেকেণ্ড। আৰু সেই দিন ধৰি মাৰ মৃত্যু হোৱা দিনলৈকে আৰু এই কঁকালৰ বিষ নাছিল। মই এই কথা ক'ব বিচাৰিছোঁ, জাগতিক যিবোৰ আমাৰ বাধা, এইবোৰ গুৰু মহাৰাজৰ কাৰণে এটা তিৰিকি মাত্ৰ, লেখ মাত্ৰ সময়তে শেষ কৰি দিব পাৰে। আৰু আমাৰ প্ৰত্যেকৰে জীৱনত নিজৰ নিজৰ অভিজ্ঞতা আছে যে আমাৰ আধ্যাত্মিক বাধাবিলাক যোনেই যেনেকুৱা বাধা আমাৰ মুখত নিদিয়ক কিয়, কিন্তু যেতিয়া শুদ্ধ ভক্তই নিজৰ পথত থাকি গুৰুক যেতিয়া সেৱা কৰি থাকে, তেতিয়া মাত্ৰ গুৰুদেৱৰ নাম লয় আৰু বাধাটো এনেকুৱা ধূলিৰ নিচিনা ধূলিচ্ছাদ হৈ যায়। আৰু সেই ধূলিয়ে গৈ যি বাধা দিছে তাৰ নাকটো বন্ধ কৰি দিয়ে। বৰ বিপদ। না, আমি খাটো বাধা দিয়া উচিত নহয়। ভক্তি জীৱনটো ইমান মধুৰ, বাধা বস্তুটো নাই। দ্বিতীয়তে এটা ক'ব বিচাৰিছোঁ, এইটো কথা হ'ল গুৰুদেৱৰ যে অশেষ, সকলোৰে প্ৰতি অশেষ মৰম আদৰ। এবাৰ বাংলাদেশত গুৰু মহাৰাজ গৈছিলে, সেইটো আৰু আগৰ কথা কৈছোঁ, মই 25 বছৰমান হ'ল। গুৰু মহাৰাজ এতিয়া ইমান ভকত নাছিল, অলপ শ্লিম আছিল। তো গুৰু মহাৰাজ আহিছে, তেওঁক ধৰেশ প্ৰভু আছিলে, এতিয়াও আছে, ধৰেশ প্ৰভু আহিছিলে। মই তেতিয়া লোটাছত আছোঁ। মই গুৰু মহাৰাজক সেৱা কৰাৰ এটা সুযোগ পাইছিলোঁ সেই সময়ত। মই কিবা হোমিওপেথিক চিকিৎসা কৰোঁ। ধৰেশ প্ৰভুৱে ফোন কৰি কৈছে, ডাক্তাৰ তুমি ৰেডি থাকো। কি হয়েছে? যে গুৰু মহাৰাজৰ এতিয়ালৈ 50 টাইমছ মানে খুব মোচন হৈ আছে। ঠিক আছে। আহিলে গুৰু মহাৰাজ নিজৰ ৰুমত গ'ল, লোটাছ বিল্ডিঙৰ ওপৰত। তাতে এটা সৰু মিটিং, ক্ল'জ ড'ৰ মিটিং। তেতিয়া মানুহ খুব কম আছিল, ইমানখিনি মানুহ গেডাৰিং হোৱা বিৰল আছিল। তো আহি বহিলে, মই আছোঁ বহি, মোৰ বিশেষ আছে, বিপি স্বামী মহাৰাজ আছে। গুৰু মহাৰাজ একদম ধুনীয়াকৈ বহিছে, বহি টোপনিয়াই পৰি যায়। তেওঁ বাংলাদেশত গ'লে সদায় মানে পেটৰ বিষ হয়, ইমান বেছি মৰম কৰি চবে খুৱাই দিয়ে। আৰু গুৰু মহাৰাজে খাই ভাল পায়, কেতিয়াও না নকয়। আৰু তাৰপিছত গুৰু মহাৰাজৰ